তেওঁলোকৰ নিজৰ ৰীতি-নীতিও আছে তেওঁলোকে বিচাৰিছে কিছুমান মাটি কি আলোচনা হৈছে আজি তেওঁলোকে দেখুৱাইছে ইয়াত কিমানখিনি মাটি আছে জুবিন ক্ষেত্ৰৰ আশে-পাশে আৰু কাৰণ আমাৰ যিটো আমাৰ নিজৰ ইচ্ছা জুবিন ক্ষেত্ৰৰ অকল মানে এখন সমাধি ক্ষেত্ৰ আমি কৰিব খোজা নাই জুবিন ক্ষেত্ৰ এটা এক্সপিৰিয়েঞ্চ চেণ্টাৰ হওক য'ত জুবিনৰ মিউজিয়াম থাকিব এটা এনেকুৱা ধৰণৰ আমি কিছুমান প্লেন এখন বনাইছোঁ গতিকে তাত বহু ধৰণৰ নতুন প্ৰজন্মই অকল আজিৰ ডেটত বা 2-3 বছৰলৈকে আহি অকল চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিলে অকল সেয়াই নহয় সেইখিনিতো থাকিবই লাগিব তাৰোপৰি নিজক কানেক্ট কৰিব পৰাকৈ বা জুবিন গাৰ্গৰ গোটেই সত্তাটো য'ত উপস্থিত থাকিব প্ৰাকৃতিক উপাদানসমূহেৰে সৈতে টেকনলজিকেলি খুব চাউণ্ড কিছুমান বস্তু আৰু যিবোৰ বস্তু আজিকালি ডিজিটেলি বা টেকনলজিকেলি বহুত আপগ্ৰেডেড হৈছে গতিকে তেনেকুৱা কিছুমান আমাৰ ইচ্ছা আছে সেই ইচ্ছাখিনি আমি কালি এটা প্ৰেজেণ্টেশ্যন আমি দিছিলোঁ কলাক্ষেত্ৰত যিখন আমাৰ মিটিং হৈছিলে তাত গতিকে আজি সেই মৰ্মে আমি মাটিখিনি কাষৰ কিমানখিনি আছে স্থানীয় ৰাইজৰ উপস্থিতিত আমি সেইখিনি চাইছোঁ গতিকে তেওঁলোকে দেখুৱাইছে এতিয়া চাওঁচোন আৰু চৰকাৰী ধৰণে কিমানখিনি আছে তেওঁলোকৰ কাগজ পত্ৰ বা প্ৰশাসনে কিমানখিনি ক'ব পাৰে আমি অলপ পৰিসৰটো ডাঙৰ হ'লে ভাল তাৰমানে সেই গোটেইখিনি কথা প্ৰজেক্টটো আমি তেনেকৈ আমি এতিয়ালৈকে ঠিক কৰা নাই কিন্তু কাষৰ আমাৰ ইয়াত যিখিনি স্থানীয় ৰাইজ আছে তেওঁলোকে কৈছে 30ৰ পৰা 40 বিঘালৈকে মাটি তেওঁলোকে আমাক দিব পাৰে আৰু তেওঁলোকে ইচ্ছা কৰিছে দিবলৈ তেওঁলোকে বিচাৰিছে জুবিন ক্ষেত্ৰখন তেনেকুৱা ধৰণে হৈ থাকক ইয়াত কাষত কোনো ধৰণৰ বেলেগ ধৰণৰ কনষ্ট্ৰাকশ্যন নহওক ৰিজৰ্ট নহওক বা কোনো ধৰণৰ এপাৰ্টমেণ্টছ কমাৰ্চিয়েল কনষ্ট্ৰাকশ্যন নহওক তেনেকুৱা কথাটো আৰু জুবিন ক্ষেত্ৰত মানে আমি এটা সম্পূৰ্ণ সাংস্কৃতিকভাৱে আৰু প্ৰাকৃতিকভাৱে এক্সপিৰিয়েঞ্চ কৰিব পৰা এটা চেণ্টাৰ আমি কৰিব খুজিছোঁ গতিকে সেইখিনি কথা আমাৰ প্লেনটোত আছে এতিয়া আমি সম্পূৰ্ণ নিৰ্ধাৰণ কৰা নাই এটা আমি কিছুমান আইডিয়াহে দিছোঁ এতিয়ালৈকে গোটেই ডিজাইনটোতো কৰা হোৱা নাই গতিকে সেইখিনি আৰ্কিটেক্ট আৰু ডিজাইনৰ আমাক সহায় লাগিব তেওঁলোকে কেনেকৈ ডেভেলপ কৰে সেইটোৰ ওপৰত কিন্তু অলপ মাটি লাগিব এই 8-10 বিঘাৰ ভিতৰত সম্পূৰ্ণ নহ'ব আৰু ইয়াতে তেওঁলোকৰ এখন শ্মশান আগত আছে তাৰ কাৰণে নিশ্চয় কৰিব লাগিব সেইখিনি তেওঁলোকে বিচাৰিছে কাষেদি এটা 30 ফুটৰ ৰাস্তা আৰু ভিতৰলৈ 1.5-2 বিঘা মাটি সেইখিনি আমিতো তেওঁলোকৰ যিখিনি আছিলে আগৰ পৰা সেইটো আৰু পাৰম্পৰিক নিয়ম অনুসৰি তেওঁলোকে সেইখিনি নিয়ম পালন কৰে যিসকল তেওঁলোকৰ পূৰ্বপুৰুষ আছে বা যিসকল মানে মৃত ব্যক্তি আছে তেওঁলোকৰ প্ৰতি গতিকে জনজাতীয় নিয়ম কিছুমান আছে যে তেওঁলোকে মনলিথ স্থাপন কৰি যায় গতিকে তাৰ কাৰণেও ঠাই লাগিব সেইকাৰণে তেওঁলোকে 1.5 বিঘা বুলি কৈছে কিন্তু আমি 2 বিঘা মাটি আমি ভাবিছোঁ যে তেওঁলোকৰ কাৰণে 2 বিঘা মাটি আৰু সন্মুখত ৰাস্তাটোৰে সৈতে থাকক কাৰণ সকলোৱে সহ অৱস্থান হ'ব লাগিব আৰু ইয়াত জনগোষ্ঠীয় লোকসকল তেওঁলোকক আমি সন্মান দিহে সেইটো কৰিব পাৰিম জীয়াশিল দিয়ে জুবিনৰ কাৰণেও তেওঁলোকে বিচাৰিছে ইয়াৰ কেইজনমান স্থানীয় যুৱকে তেওঁলোকে বিচাৰিছেও এতিয়ালৈকে কৈছে 9 ফুট মানৰ এটা জীয়াশিল পাইছে মনলিথ স্থাপন কৰিবলৈ কিন্তু তাতকৈও যদি ওখ তেওঁলোকে পাই বিচাৰি আছে আৰু সেয়া জুবিনৰ কাৰণে স্থাপন কৰিব সেয়া আমাৰ কাৰণে সঁচাকৈ খুব সন্মানৰ কথা কাৰণ জুবিন সকলোৰে অন্তৰত আছে জুবিন তেওঁলোক সকলোৰে বাবে জুবিন গোটেই অসমৰ বাবে গতিকে তেনেকুৱা এক মনলিথ আৰু অতি আচৰিত কথা আজি প্ৰায় 11 বছৰ আগতে এইখিনিতে এটা মনলিথৰ সন্মুখত জুবিনে এটা ফটোশ্বুট কৰি গৈছিলে গতিকে কিবা এটাতো কানেকশ্যন নিশ্চয় আছে সেই কানেকশ্যনটো কেনেকুৱা ঐশ্বৰিক কেনেকুৱা অলৌকিক সেইটো নাজানো কিন্তু সেই মনলিথেৰে তেওঁকো সন্মান এতিয়া জনাবলৈ তেওঁলোকে যিহেতু বিচাৰিছে গতিকে আমি মানে খুবেই মানে ভাবিছোঁ ভগৱানৰে সেয়া কিবা এটা আশীৰ্বাদ কাইলৈ ৰৈ বিনালে ফাইনেল মোমেণ্টছটো ক'ব লাগিব মানে মোৰ কাৰণে এটা খুব ইম'চনেল মোমেণ্ট মই প্ৰতিটো মুহূৰ্তত মই সাহস কৰিব পৰা নাই যে ছবিখন চাম ভালো লাগিছে মই আজিলৈকে কিন্তু কাম চলি থাকোঁতে মই স্ক্ৰীণত মানে ভালকৈ চাব পৰা নাই এটা গানো মই চালে কি মানে চাইছোঁ কিন্তু মই সম্পূৰ্ণ কেনেকৈ ছবিখন চাম সেইটো কাৰণে মই নিজক প্ৰস্তুতো কৰিব পৰা নাই এতিয়ালৈকে মই ভাবি আছোঁ চাবগৈতো লাগিবই আৰু সকলোৱে ইমান ইতিমধ্যে মৰম দিছে জানো জুবিনৰ যিটো সপোন সেয়া পূৰা হ'ব কিন্তু এটাই দুখ যে তেওঁ নিজে স্বচক্ষে এয়া যদি চাবলৈ পালেহেঁতেন আজি বহুত সুখী হ'লহেঁতেন কিন্তু তেওঁ সুখী হ'ব তাৰ পৰাই তেওঁ সুখী হ'ব আৰু অসমৰ ৰাইজে তেওঁক যেনেকৈ সদায় মৰম আদৰ দি আছে যেনেকৈ আশীৰ্বাদ দি আছে সেয়া সদায় দি যাব
অসমীয়া ছবিৰ যিটো মাত্ৰা যিটো যাত্ৰা তেওঁ চাব বিচাৰিছিলে সেয়া তেওঁৰ সপোন পূৰা হ'ব ৰৈ ৰৈ বিনালীৰ যোগেদি আৰু ইয়াৰ পিছত আহিবলগীয়া সকলো অসমীয়া ছবিয়ে ইয়াতকৈ বেছি ভাল কৰিব অসমীয়া ছবি এটা সাংঘাতিক ধৰণৰ উত্তৰ আমি তেওঁ যি সপোন দেখিছিলে বা আমি যি তেওঁৰ সৈতে কাম কৰি সপোন দেখিছিলোঁ সেয়া সম্পূৰ্ণ হ'ব সেইকাৰণে ভাল লাগিছে যোৱাকালি ঘোষণা যিটো কৰিছে কেবিনেটত GST যিটো নাথাকেই আমাৰ ৰাজ্যৰ যিখিনি কালেকশ্যন হ'ব সেইখিনি সকলো দিয়া মানে চেণ্ট্ৰেলৰটোতো চুব নোৱাৰি কিন্তু ষ্টেটৰ GST যিটো সেইটো মুখ্যমন্ত্ৰী মহোদয়ে খুব মানে সেইটো যেনেকৈ ঘোষণা কৰিছে আমি সঁচাকৈ খুব কৃতাৰ্থ আৰু মই সেইকাৰণে কলাগুৰু ফাউণ্ডেশ্যনলৈ বিচাৰিছিলোঁ যিটো জুবিনৰ সামাজিক কাম কৰাৰ বাবে বা প্ৰয়োজনত তেওঁ আৰ্তজনক সহায় কৰিবৰ বাবে সেইটো ফাউণ্ডেশ্যন খুলিছিলে নিজে ফুটবল খেলি খেলি তেওঁ পইচা গোটাই বা নিজৰ কোনোবাই যদি কিবা এটা এৱাৰ্ডো দিছিলে সেই কলাগুৰু ফাউণ্ডেশ্যনতে তেওঁ লৈছিলে গতিকে তেনেদৰে কামবোৰ চলাই গৈছিলে নিজৰ পৰাই এতিয়া সেইখিনি যদি ধন আহে তেনেহ'লে আমি জুবিনৰ কামখিনি আমি চলাই যাব পাৰিম প্ৰয়োজনত কাৰোবাৰ শিক্ষাৰ কাৰণে হওক বা কাৰোবাৰ স্বাস্থ্যৰ কাৰণে স্বাস্থ্যজনিত কাৰণত হওক বা যিকোনো ধৰণৰ প্ৰয়োজনৰ সময়ত আমি সেইখিনি কাম কৰি যাম জুবিনৰ সেইবাবে মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ এই ভূমিখিনি দিয়াৰ পিছত কিমান দিনৰ পিছৰ মানৰ পৰা কাম সেইখিনিতো সময় লাগিব প্ৰথমতে ভূমিখিনি নিৰ্ধাৰণ হোৱাৰ পিছত এটা ডিজাইন হ'ব আৰু তাৰপিছত মানে বহুত দৌৰাদৌৰিকৈ কৰিলে কামবোৰ ভাল নহ'ব সেইকাৰণে লাহে ধীৰে প্ৰথম কথাটো যিখিনি এতিয়া সকলোৱে উপাসনাৰ স্থলী হিচাপে সকলোৱে গৈ তাত চাকি বন্তি জ্বলাই আছে সেইখিনি আমি চৌল গাৰ্ডেন হিচাপে তেওঁৰ আত্মাৰ বাগিচা হিচাপে আমি সেইখিনি তেনেকৈ আমি ভাবিছোঁ গতিকে সেইখিনিতো চলিয়ে থাকিব তাৰ বাহিৰে তাৰ আশে পাশে যিখিনি নিৰ্মাণ কাৰ্য হ'ব বা প্ৰকৃতিক লেণ্ডস্কেপিং হ'ব লাগিব সেই গোটেই কথাবোৰ ডিজাইন হ'ব বহুত দৌৰা দৌৰি নকৰোঁ লাহে লাহে কামখিনি পৰ্যায়ক্ৰমে চলি থাকিব কিন্তু প্ৰথমতে সেই মাটি নিৰ্ধাৰণটো হ'ব লাগিব এই যিখিনি ভূমি মন্ত্ৰী অশোক সিংহালৰ বুলি সকলোৱে কৈ আছে মই সেইটো নাজানো সেইটো চালেহে কাগজত ওলাব স্থানীয় ৰাইজে কৈছে গতিকে চাওঁ সেইখিনি কাগজ পত্ৰত কেনেকৈ ওলায় মানে যিমানখিনি ধুনীয়াকৈ কৰিব পাৰি সেই ধৰণে আমি কৰিবলৈ ইচ্ছা কৰিছোঁ বাকীখিনিতো আৰু কাগজ পত্ৰত আছে সেয়া প্ৰশাসন আৰু চৰকাৰে কেনেকৈ আগবঢ়াব পাৰে মেডিকেল কেম্পৰ কথা আপুনি আলোচনা কৰিছিলে মেডিকেল কেম্প হ'ব ইয়াতে আমি কথাটো পাতি লওঁ ভালকৈ তেওঁলোকৰ লগত আমি ইয়াততো কিছুমান ওচৰ পাজৰৰ লোকসকলৰ কাৰণে কিবা কিবি কৰি থাকিব লাগিব তেওঁৰ জন্মদিন আহি আছে গতিকে তাৰ আগতে আমি কিছুমান এনেকুৱা সামাজিক কাম কৰিবলৈ চেষ্টা কৰিছোঁ সেইদিনাখন আমি এইটো সিদ্ধান্ত ল'লোঁ যে সোণাপুৰৰ পৰা জাগিৰোড পৰ্যন্ত এই গোটেই অঞ্চলটো অকল ৰাস্তাৰ কাষত বা জুবিন ক্ষেত্ৰ বুলিয়ে নহয় গোটেই গাঁৱে ভূঞে ভিতৰৰ গোটেই অঞ্চলটো যদি আমি জুবিনৰ নাহৰ বন আমি কৰিব পাৰোঁ তেতিয়াহ'লে মানে মই অন্তৰৰ পৰা ভাবোঁ বা সকলোৱে জুবিনে যিহেতু কৈ গৈছিলে যে য'তেই নাহৰ গছ থাকিব তাতেই জুবিন থাকিব সেইকাৰণে এই নাহৰ বনত মই ভাবোঁ জুবিন খুব মানে শান্তিত তেওঁ থাকিব পাৰিব গতিকে এই অঞ্চলৰ সকলোৱে সেই নাহৰ পুলি ৰোপণ কৰি ৰক্ষণাবেক্ষণ দি নাহৰ বন তেওঁলোকে মানে প্ৰতিষ্ঠা কৰিব বুলি তেওঁলোকে কৈছে আৰু তাৰ বাহিৰেও তেওঁলোকৰ স্বাস্থ্যজনিত তেনেকুৱা কিছুমান জুবিনে প্ৰায়ে কৰি থাকিছিল এনেকুৱা মেডিকেল কেম্প আমি মাহৰ তৃতীয়টো সপ্তাহত আমি প্ৰায় আমাৰ ফাৰ্মেচিত আমি কৰিছিলোঁ ডক্টৰসকলৰ সহযোগত ইয়াতো আমি চাওঁ ওচৰৰ গাঁৱত 2-3খন গাঁও লগাই পৰ্যায়ক্ৰমে আমি যিমানখিনিলৈকে যেনেকৈ পাৰোঁ অলপ অলপ কিবা কিবি কাম আমি কৰি থাকিব লাগিব কামখিনি জুবিনৰ প্ৰথম কথা যিখিনি সৃষ্টিৰাজি আছে সেইখিনি আমি অলপ শৃংখলাবদ্ধভাৱে আমি সেই ইণ্টেলেকচুৱেল ৰাইটছখিনি আমি মানে নিজে ইয়াতে লিপিবদ্ধ কৰিব লাগিব ৰেকৰ্ডটো ৰাখিব এটা আৰ্কাইভ বনাব লাগিব ইতিমধ্যে বিশাল কলিতাই বহুতখিনি গান সংগ্ৰহ কৰিছে গতিকে সেইখিনি আমি কাগজে পত্ৰই গোটেই বস্তুখিনি ৰাখিব লাগিব সংৰক্ষণ কৰিলেহে পিছৰ প্ৰজন্মই জানিব আৰু সেইখিনিও আমি কেনেকৈ তাক নোটেশ্যন কৰি পেলাই শুদ্ধ মানে একদম এটা যিটো ধৰণে ৰাখিব লাগে সেই ধৰণে আমি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিম সেইবোৰ পৰ্যায়ক্ৰমে একেলগেতো সকলো কৰিব নোৱাৰি লাহে লাহে হৈ থাকিব প্ৰথম ধৰক 5টা গান 10টা গান সেইমতে আমি কৰিলোঁ আৰু বাকী জুবিনে যেনেদৰে সামাজিক কামসমূহ কৰিছিল
মই তেওঁৰ পৰিসৰত কৰিব নোৱাৰিম বা আমি সকলো এতিয়া যিসকল আমি আছোঁ একেলগে মিলি অসমৰ ৰাইজৰ সেই সহযোগিতা আশীৰ্বাদ লাগিব, সহায় লাগিব। সৰু সুৰাকৈ হ'লেও আমি প্ৰকৃতিৰ বাবে, মানুহৰ বাবে, নতুন প্ৰজন্মৰ বাবে, জীৱ জন্তুৰ বাবে আমি কামখিনি কৰি থাকিবলৈ চেষ্টা কৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল গৰিমা শইকীয়াৰ কাষ আৰু তেখেত